এটোত কি কৰে? ইয়াত হেৰি কেঁচা মদ ঢালে খাম থবা বুলি কয়। খাম থবা থবা এইটো বজাব পাৰে নে? বজাব পাৰে। তেনেকৈ আমাৰ অসমৰে যদি এখন ক্লিনেষ্ট ভিলেজ এছিয়াৰ ভিতৰত হয়, এই ঘৰটোৰ ভিতৰত কিন্তু বহুতখিনি তিৱা সমাজৰ লগত জড়িত সঁজুলি আৰু তেওঁলোকৰ পৰম্পৰাৰ লগত জড়িত সামগ্ৰী এই ঘৰটোৰ ভিতৰত তেওঁ সংগ্ৰহ কৰি থৈ দিছে। প্ৰেক্টিচ কৰিবলৈ মানে বাধা আছে। অসমীয়া বুজি পোৱা? আছামিজ? তিৱা 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 আপোনালোকে প্ৰথমতে গাঁৱৰ পৰিৱেশটো এবাৰ চাই লওকচোন। প্ৰতি ঘৰ মানুহৰ বাটে বাটে এটাকৈ ডাষ্টবিন পাব। এইখন কিন্তু মেঘালয়ৰ মৌলিনং বুলি আপোনালোকে ভুলতো নাভাবিব। এইখন হৈছে আমাৰ অসমৰে এখন গাঁও, যিখন গাঁও 2017 চনত আছাম ক্লিনেষ্ট ভিলেজ খিতাপ পাইছিলে আৰু তেতিয়াৰ পৰা অসমৰ এখন চাফা গাঁও বুলি সকলোৱে জানে। সেই গাঁওখনেই হৈছে চিকদামাখা, এখন তিৱা সম্প্ৰদায়ৰ মানুহৰ গাঁও। আৰু চিকদামাখাৰ অসমীয়া অৰ্থৰ হৈছে ফান্দৰ টিলা। গতিকে ব'লকচোন আমি ভিডিঅ'টো অলপমান আগৰ পৰা আৰম্ভ কৰোঁ। আপোনালোকে চিকদামাখালৈ আহিলে কোনফালে আহিব লাগিব সেই গোটেই কথাখিনি আপোনালোকক কৈ যাম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চাই যাওক। আপোনালোকে গুৱাহাটীৰ ফালৰ পৰা আহিলে জাগিৰোড পাৰ হৈ নেলি অভাৰব্ৰিজ নাপাওঁতেই ৰাইট ছাইডে ঘূৰি পেলাই চিকদামাখালৈ যাব পাৰিব। আৰু যদি নগাঁও ফালৰ পৰা আহে তেন্তে হ'লে আমচৈ পাৰ হৈ নেলি অভাৰব্ৰিজ পাৰ হৈ পেলাই লেফ্ট ছাইডে ঘূৰিব লাগিব। তেতিয়া সেইটো পথেৰে আপোনালোকে চিকদামাখালৈ যাব পাৰিব। ৰাস্তাটো মানে আপোনাৰ আধালৈ ভাল পাব, মানে নেলিৰ পৰা আহি আধালৈকে ভাল পাব। আৰু এইফালে বনাই আছে দেখিছে, পাহাৰ কাটি কাটি ৰাস্তাটো বনাই আছে। মানে এইখিনি বহুত বেয়া ৰাস্তা। মানে কিবা এটা ভাল বস্তু চাবলৈ হ'লেতো অলপ কষ্ট হ'বই ন। গতিকে ৰাস্তাটো চাওকচোন, বহুত বেয়া একদম। আৰু পূৰা একদম একা বেকা আপোনাৰ, মানে বহুত পাক একদম, ঠাইতে আপ ঠাইতে ডাউন তেনেকুৱা ৰাস্তা। আৰু মানে এখন আপোনাৰ অসম আৰু মেঘালয় সীমান্ত বৰ্ডাৰত আছে গাঁওখন। এইফালে চাওকচোন, আমি বস্তু এটা দেখাম আপোনালোকক। আমি এতিয়া ক'ৰ পৰা উঠি আহিছোঁ চাওকচোন, এইটো ৰাস্তা যে জুম হয় অলপ, এইটো ৰাস্তাৰ পৰা এনেকৈ আমি একদম বহুত তলৰ পৰা ওপৰলৈ আহি আছোঁ। মানে একদম আমি যিখন চিকদামাখালৈ গৈ আছোঁ বহুত ওপৰত আছে পাহাৰৰ। গতিকে আমি একদম বহুত তলৰ পৰা আহিলোঁ। পৰিৱেশটো চাওক, সেই ৰাস্তাটো আহিলে আপুনি মানে ধুনীয়া ধুনীয়া নাজাৰা দেখিব। এই পৰিৱেশটো চাওকচোন, একদম বহুত তলত আছে। আমি এতিয়া পাহাৰৰ বহুত ওপৰত আছোঁ। এই ৰাস্তাটোৰ ফালে এনেকৈ উঠি আছোঁ। ৰাস্তা মানে একদম পূৰা বনাই আছে নতুনকৈ। ৰাস্তা চাওক ধুনীয়াকৈ বনাই আছে। আপোনালোকে আহিবচোন এইফালে, মানে ৰাস্তাটোৰ ফালে আহিও আপোনালোকে বহুত ধুনীয়া পাব। ইমান ধুনীয়া পৰিৱেশ ৰাস্তাৰ। এইটো ৰাস্তা চাওক, দেখিছেনে কিমান ঠেক ৰাস্তা আৰু পাহাৰৰ মাজে মাজে চাওকচোন। একদম মানে মই এতিয়া এইফালে আহোঁতে মনত পৰি গৈছিলে, মানে আমি ছিকিমৰ পৰা যেতিয়া দাৰ্জিলিং গৈছিলোঁ তিষ্টা বজাৰ হৈ পেলাই, সেই ৰাস্তাটোৰ নিচিনা লাগিছে। একদম বহুত ঠেক আৰু দুইফালে এটা চাইডে পাহাৰ দেখিছে, পাহাৰ কাটি কাটি বনাই আছে। মানে ৰাস্তাটো যিহেতু বনাই আছে, অলপ বেয়া অলপ ভাল আকৌ বেয়া তেনেকৈ পাই আহিছোঁ। আৰু তেনেকৈ মানে আপুনি একা বেকা ৰাস্তাৰে গৈ গৈ আৰু একদম পাহাৰৰ সুন্দৰ সুন্দৰ সৌন্দৰ্য উপভোগ কৰি পাবগৈ চিকদামাখা, দ্য ক্লিনেষ্ট ভিলেজ অফ আছাম। লোককথা অনুসৰি এই ঠাইখন এসময়ত বিভীষিকাৰ কাৰণে জনাজাত আছিল, কিন্তু আজি এই গাঁওখন সকলোৰে বাবে এক নিদৰ্শন স্বৰূপ। যি সময়ত বিশ্বই প্ৰদূষণৰ সৈতে যুঁজি আছে, সেই সময়ত আজি এই গাঁওখনে দেখুৱাইছে প্ৰকৃতি আৰু মানুহে কেনেকৈ একেলগে সহবাস কৰিব লাগে। তাৰেই এক উৎকৃষ্ট উদাহৰণ হৈছে চিকদামাখা গাঁওখন। অসমৰ আটাইতকৈ পৰিষ্কাৰ গাঁও খিতাপ পোৱাটো ইমান সহজ কথা নাছিল। তাৰ আঁৰত আছে এই গাঁওখনৰ সামূহিক চেতনা। আপোনালোকে চাওকচোন, এইটো দেখিছে বাঁহেৰে তৈয়াৰী এটা ডাষ্টবিন। অলপ যদি ওচৰলৈ আহে, ইয়াত যিমানখিনি ৰাস্তাত জাবৰ দেখিছে ইয়াত সকলোৱে পেলাইছে। অকল এইটো ডাষ্টবিনেই নহয়, আপোনালোকে যদি চাই প্ৰতি ঘৰ মানুহৰ পদূলি মুখে মুখে এটা এটাকৈ ডাষ্টবিন পাব। আৰু সকলোৱে সেই ডাষ্টবিনতহে তেওঁলোকৰ ৰাস্তাৰ জাবৰ জোঁথৰবোৰ পেলায়। আৰু ইয়াত সপ্তাহত এটা বাৰে গাঁৱৰ সকলোখিনি ওলাই আহে আৰু সুন্দৰকৈ গাঁওখন সুন্দৰকৈ চাফা কৰি ৰখায়। অকল তেওঁলোকে নিজৰ ঘৰখনেই চাফা কৰি নৰখায়, তেওঁলোকে নিজৰ গাঁওখনো সুন্দৰকৈ চাফা কৰি ৰখায়। তেওঁলোকৰ বাবে নিজৰ চোতালখন চাফা কৰাটো যিমান গুৰুত্বপূৰ্ণ, সেই গাঁৱৰ আলিবাটটো চাফা কৰাটো সিমানেই তেওঁলোকে প্ৰয়োজনবোধ বুলি ভাবে। চিকদামাখা কেৱল আপোনাৰ পৰিভ্ৰমণৰ কাৰণে এখন ঠাই নহয়, ই হৈছে এক অনুপ্ৰেৰণা। গতিকে আমি এই চিকদামাখা গাঁৱৰেই তিৱা সম্প্ৰদায়ৰ এজন মুখিয়ালৰ লগত সেই গাঁওখনৰ বিষয়ে আমি কথা পাতিবলৈ যাম। গতিকে ব'লকচোন আমি তেওঁৰ লগত কথা পাতোগৈ। মই বৰ্তমান আছোঁ সেই চিকদামাখা গাঁওখনৰ এজন মুখিয়ালৰ ঘৰত। তেখেতৰ নাম হৈছে হৰসিং খলাৰ। গতিকে আমি তেখেতৰ পৰাই গাঁওখনৰ বিষয়ে অলপ কথা পাতিম।
প্ৰথমতে কওকচোন গাঁওখন মানে আপোনালোকে আছাম ক্লিনেষ্ট ভিলেজ বুলি যিহেতু কয় কেতিয়াৰ পৰা সেইটো চৰকাৰীভাৱে সেইটো মানে স্বীকৃতি দিছেনে? হয়, সেই চৰকাৰীভাৱে স্বীকৃতি দিয়াটো 2017 তাৰ আগৰ পৰা আমাৰ গাঁৱতো ইউথবিলাক চাফা কৰি থাকে। প্ৰত্যেক শনিবাৰে চাফা কৰে আৰু গাঁৱত যদি কিবা প্ৰগ্ৰাম থাকে, ৰাজহুৱা প্ৰগ্ৰাম থাকে তাৰ আগতো চাফা কৰে। মানে উইকলি চাফা কৰে আৰু মানে সপ্তাহত এদিনকে সেই যে এদিন যে চাফা কৰে বুলি কৈছে গাঁৱৰ সকলো ইউথ ওলাই আহেনে নে ধৰি লওক পাল পাতি আহে? নহয়, সকলো ইউথ যিমান ইউথ আছে সিহঁতে ওলাই আহে। ধৰি লওক আপোনাৰ সকলোৰে ঘৰে ঘৰে সন্মুখত ডাষ্টবিন পাবই ন? ডাষ্টবিন আছে, কিন্তু আজিকালি অলপ কমি গৈছে। আগতে পুৰা আছিল। নাই, এটা কথা শুনা পাওঁ যে আমাৰ এছিয়াৰ যিখন ক্লিনেষ্ট ভিলেজ মাউলিনং মেঘালয়, গতিকে সেই মেঘালয়কো চেৰ পেলাবলৈ আপোনালোকৰ গাঁৱৰ মানুহখিনিয়ে মানে ধৰি লওক মানে আমাৰ অসমৰে যদি এখন ক্লিনেষ্ট ভিলেজ এছিয়াৰ ভিতৰত হয় গতিকে আমাৰ অসমৰে গৌৰৱৰ কথা। গতিকে সেইটো চেষ্টা কৰি আছে বুলি শুনিছোঁ, কথাটো হয়নে? এইটো যিমান পাৰে চেষ্টাটো কৰি আছিলোঁ, কিন্তু তাৰ মাজত অলপ ফেইলিয়াৰো আছে, ফেইল হৈ আছে। এতিয়া আপোনাৰ আৰু এটা কথা, ইয়াত আপোনাৰ গাঁওখনত সকলো তিৱা সম্প্ৰদায়ৰ লোকেই বাস কৰেনে? তিৱা আছে, কাৰ্বি আছে। কাৰ্বি মেক্সিমাম বেছিকৈ তিৱা ইয়াত আছে 103 ঘৰ। এতিয়া তাৰে 7 ঘৰ কাৰ্বি। আপোনালোকৰ ধৰি লওক এতিয়া মোৰ লগত যে অসমীয়া ভাষাত কথা পাতি আছে, এনে আপোনালোকে ইয়াত তিৱা ভাষাতেই কথা পাতে আৰু তিৱা ভাষাত বুজি পাইছোঁ। আৰু এটা আপোনালোকৰ এদিন এতিয়া ধৰি লওক আমাৰ মাঘ বিহু গ'ল, ইয়াত মাঘ বিহুটো পাতেনে নাপাতে? ইয়াত আচলতে আমাৰ পাহাৰৰ অঞ্চলত, অকল আমাৰ গাঁৱত নহয়, পাহাৰৰ অঞ্চলত এনেকুৱা মাঘ বিহুটো বিহু বুলি আমি নাপাতোঁ। এনে আপোনালোকে ধৰ্ম বুলি ক'লে ইয়াত কি ধৰ্মৰ মানে আপোনালোকে খ্ৰীষ্টিয়ান, আপোনালোকৰ ধৰ্মটো বুলি ক'লে কি ধৰ্ম পালন কৰে? হয়, আমাৰ এইখন গাঁও চিগদামাখা গাঁওটো সেইটো খ্ৰীষ্টিয়ান গাঁও, কেথলিক খ্ৰীষ্টিয়ান। এনেই তিৱাসকলৰ যি উৎসৱ ৰীতি নীতি আছে সেই গোটেইখিনি তিৱা সম্প্ৰদায়ৰ আধাৰতে গোটেইখিনি নিয়ম নীতি কৰে আৰু তাৰমানে আমিতো আমাৰ এইখন গাঁও বুলি নহয়, খ্ৰীষ্টান গাঁও যিমান খ্ৰীষ্টান গাঁও আছে, তিৱা গাঁও যদি হয়, তাত মানে আমি আগৰ নিয়ম নীতি কিমান আছে সেইবিলাক প্ৰেক্টিছ কৰা নাই। প্ৰেক্টিছ কৰিবলৈ মানে বাধা আছে। বাধা মানে যিসকল প্ৰেক্টিছ কৰি আছে তেখেতসকলে সেইটো আমাক সেইটো প্ৰেক্টিছ কৰিব নিদিয়ে। মানে কিছুমানটো আমি প্ৰেক্টিছ কৰিব পাৰোঁ, কিন্তু তেখেতসকলৰ পৰা পাৰ্মিশ্যন নোপোৱালৈকে আমি এইটো কৰিব নোৱাৰোঁ আৰু বৰ্তমান কৰাও নাই। মানে তিৱা যিখিনি চৰ্চা সেইখিনি বৰ্তমান কৰা নাই আৰু তথাপিও আমি একদম তিৱা স্পিৰিট লৈ পেলাই আছোঁ, কিন্তু ধৰ্মৰ ক্ষেত্ৰত অলপমান হয় বুজি পাইছোঁ আপুনি যি কৈছে। আপুনি ধৰি লওক যিহেতু আপোনালোক তিৱা সম্প্ৰদায়ৰ, তিৱাৰ যিটো আপোনালোকৰ ধৰি লওক মানে পৰম্পৰা আগৰ পৰা আপোনালোকে ধৰি লওক আপোনাৰ পূৰ্বপুৰুষো তিৱাই আছিল, তেওঁলোকৰ সেইটো এতিয়াও এৰি দিয়া নাই, কিন্তু ধৰি লওক অলপ কিবা খেলি মেলিৰ কাৰণে খ্ৰীষ্টান ধৰ্মত আপোনালোকে এইখিনি গোটেই মানুহখিনি খ্ৰীষ্টান ধৰ্ম হৈ আছে আৰু সেইটো ক'ব বিচাৰিছে। বুজি পাইছোঁ। এনে আপোনালোকৰ গাঁওখনত উৎসৱ পাৰ্বণ বুলি ক'লে কি পাতে? আমাৰ উৎসৱ বুলি ক'লেতো আমাৰ খ্ৰীষ্টিয়ান উৎসৱ সেইটোহে পালোঁ, খ্ৰীষ্টমাছ আৰু ইষ্টাৰ বুলি কয় সেইটো পাতোঁ। আৰু এনেই জেনেৰেল কিবা হিচাপে আমি এটা ফেষ্টিভেল আছে লাংখন ফেষ্টিভেল বুলি, তাত আমি পাৰ্টিচিপেট কৰোঁ আৰু ফুল ছাপোৰ্ট কৰোঁ। এইখিনিতে মোৰ মনত প্ৰশ্ন এটা আহিছে, মানে হয়তো মই সুধিব লাগে বা নালাগে নাজানো, কিন্তু মই ডাইৰেক্ট সুধি দিছোঁ অহাৰ কাৰণে। আপোনালোকে ধৰি লওক এতিয়া
তিৱা সম্প্ৰদায় যদিও কৈছে যে খ্ৰীষ্টিয়ান মানে গোটেইখিনি মানুহে খ্ৰীষ্টান ধৰ্মত সুন্দৰকৈ নীতি নিয়ম কৰি আছে। আপোনালোকৰ ধৰি লওক কাষ্ট চাৰ্টিফিকেটত আপোনালোকৰ তিৱা বুলিয়ে আছে, মানে লালুং তিৱা লালুং সেইটো বুলি আছে ন। ঠিক আছে, বহুত ভাল লাগিল আপোনালোকৰ কথা পাতি। গাঁওখন তেনেকৈ ধৰি লওক পৰিষ্কাৰ কৰি ৰখাওক, যাতে আমাৰ অসমৰ নাম হয়, যে অসমৰ পৰা গৈ যাতে এছিয়াৰ নাম হয়, যে এছিয়াৰ ক্লিনেষ্ট ভিলেজ কি হয়, চিকদামাখা। সেইটো চেষ্টা কৰিবলৈ আপোনালোকে সম্পূৰ্ণ চেষ্টা কৰি থাকক। ভাল লাগিল গাঁৱৰ পৰিৱেশটো। গতিকে আপোনালোকৰ মই যদি অলপ আপোনাৰ গাঁওখনটো চালোঁৱেই, অলপ যদি ঘৰৰ ভিতৰখনো যদি অকণমান চাব পাৰোঁ, মানে মোৰ মনটোৱে কৈ আছে যে গাঁওখন যিহেতু ইমান চাফা, ঘৰৰ ভিতৰখনো বা ঘৰৰ পৰিৱেশটো এবাৰ মোৰ চাব মন গৈছে। এইখন ঘৰটো মই ট্ৰেডিশ্যনেল ঘৰটোৱে বনাইছোঁ। আৰু আপুনি চাব পাৰে আমাৰ ট্ৰেডিশ্যনেল বস্তু কিছুমান আছে, এনে হেৰি চেম্পল হিচাপত থৈছোঁ, আপুনি চাব। ঠিক আছে, বলকচোন। মই বৰ্তমান চিকদামাখা যিখন গাঁৱত উপস্থিত আছোঁ, সেই গাঁওখনৰ আপোনালোকে গম পাইছে গোটেই মানুহখিনি তিৱা সম্প্ৰদায়, আৰু সেই গাঁওখনৰ এজন মুখীয়ালৰ ঘৰত মই উপস্থিত আছোঁ। আৰু ঘৰৰ পৰিৱেশটো চাওক, খেৰেৰে সজা এটা বাঁহৰ ঘৰ। এই ঘৰটোৰ ভিতৰত কিন্তু বহুতখিনি তিৱা সমাজৰ লগত জড়িত সঁজুলি আৰু তেওঁলোকৰ পৰম্পৰাৰ লগত জড়িত সামগ্ৰী এই ঘৰটোৰ ভিতৰত তেওঁ সংগ্ৰহ কৰি থৈ দিছে। আমি এই গোটেইখিনি আপোনালোকক দেখাম আৰু তাৰ প্ৰতিটো সঁজুলিৰ বৰ্ণনা দিম। আহকচোন আমি ঘৰটোৰ ভিতৰলৈ সোমাই যাওঁ। আপুনি যদি বুজাই যায় কি কি আছে, প্ৰথমৰ পৰা বুজাই যাম। এইটো কি হয়? সেইটোতো আমি হেৰি বুলি কওঁ, চালডেং বুলি কওঁ। চালডেং মানে অসমীয়াত কি কয়? অসমীয়াত নাজানো সেইটো। তিৱা ভাষাত জাপি নিচিনা, তিৱা ভাষাত চালডেং। চালডেং সেইটো আমি ব্যৱহাৰ কৰোঁ কাম কৰোঁতে, আৰত বা পথাৰত কাম কৰোঁতে বৰষুণ পৰিলে সেইটো মূৰত লৈ লওঁ। মানে আমাৰ ধৰি লওক অসমীয়া মানুহে খেতি কৰোঁতে যেনেকে জাপি পিন্ধি পেলাই হাল বায়, আপোনালোকে সেইটো চালডেং বুলি কয়। ভাল লাগিছে। আৰু এইটো যঁতৰ নেকি? এইটো যঁতৰ। আপোনালোকৰ ভাষাত কি বুলি কয়? সেইটো আমি হেৰি চেন্থৰ বুলি কওঁ। চেন্থৰ। আৰু এইটো কি ঘৰ হয়? সেইটো চামাদি ডেকাচাং। আপোনালোকৰ যোনটো ডেকাচাং হয়, কি ভাষাত কয় আপোনালোকৰ? চামাদি। আৰু এইটো কিবা বাদ্যযন্ত্ৰ আপোনালোকৰ ন? এইটো খাম খুজুৰা বুলি কয়। সেইটো খাম খুজুৰা। বস্তুটো ভাল লাগিছে। মোৰ যঁতৰটো বহুত অকণ নমাই চাইছো দেই। এইটো চাওক যঁতৰ। তিৱা ভাষাত কি বুলি কৈছিলে? চেন্থৰ। চাওকচোন ইমান মৰম লাগিছে যঁতৰটো। এইকেইটা খাম ন আপোনালোকৰ বাদ্যযন্ত্ৰ? আৰু খাম সেইটো খাম পান্থাই বুলি কয়। এইটো খাম পান্থাই। সৰুটো মানে খাম পান্থাই আৰু ডাঙৰটো হৈছে খাম খুজুৰা। দুটা আছে আৰু ডাঙৰ দীঘলো আছে। আৰু এইটো আপোনাৰ ডাষ্টবিনটো, আৰু সেইটো খ্ৰেং বুলি কয়। খ্ৰেং আমি সেইটো ব্যৱহাৰ কৰিছোঁ যেতিয়া নেকি আমি পানী খাবলৈ আগতে আমি হেৰি আজিকালি যিটো আমি ব্যৱহাৰ কৰি আছোঁ কেটেল সেইবিলাক আমি ব্যৱহাৰ নকৰোঁ। আগৰ দিনত লাও শুকান লাও সেই ইয়াত ভৰাই পেলাই পানী তুলিব যায়। শুকান লাওটো মানে ইয়াত ভৰাই পেলাই মানে কেইবাটাও লৈ পেলাই এনেকে যায়। হয়, ভাল লাগিছে। লগতে এইটো কি হয়? সেইটোতো হ'ল আমাৰ হেৰি তিৱা ট্ৰেডিশ্যনেল ট্ৰে। মানে ইয়াতে ভাত হওক, আঞ্জা হওক, কি হওক, মাছ মাংস ইয়াতে দি পেলাই ভগাই দিয়ে। এইটো যঁতৰে হয় ন? সেইটো হেৰি পলু গুটি যে ওলাবলৈ, কটনৰ গুটি ওলাবলৈ, কপাহ গুটি ওলাবলৈ। এইটো কি হয়? সেইটোতো হ'ল হেৰি আমি কি অসমীয়াত মই নাজানো, হেৰি চৰু যে ভাত ৰন্ধা চৰু যে ৰাখিবলৈ মানে যাতে তলত ছাইটো নালাগে সেইটো বস্তু আৰু ন? সেইটোতো হ'ল চালনী।
এইবোৰ যে যিমান দেখিছে এইবিলাক চব তিৱা সম্প্ৰদায়ৰ সঁজুলি আৰু ন হয়, তিৱা। এইটো বস্তু কি হয় এইটোতো ত্ৰাণ বুলি কয়। ত্ৰাণ ত্ৰাণ এইটোত কি কৰে ইয়াত হেৰি কেঁচা মদ ঢালে আৰু ইয়াৰ লগত মানে আপোনালোকৰ যোনটো পৰম্পৰাগত পনীয় বুলি কয় হয়, হয়। সেইটো মানে এনেকে ঢালি পেলাই এনেকে হয়। দোলা যে থাকে অ। দোলাত এনেকে দি দিয়ে ন হয়, বস্তুটো আৰু এইটো কি হয় পাচি সেইটো পাচি নহয় আচলতে আমি কেঁচা মদ ইয়াত ঢালাত আগত আমি ইয়াতে কালেকশ্যন কৰিলোঁ সেইটো ৱাটাৰপ্ৰুফ হ'ব ৱাটাৰপ্ৰুফ পৰি নাযায় আৰু থাকি যায় ইয়াৰ পৰাহে লৈ পেলাই তাত দিয়ে তেতিয়াহে ভগায় হয় হয় ভাল লাগিছে দেই আপুনি এইখিনি ধুনীয়াকে এইটো খদেম বুলি নামো লিখি থৈ দিছে ন ভাল লাগিছে এইটো মানে একদম তেখেতে এটা মিউজিয়াম টাইপ কৰি থৈছে তিৱাসকলৰ মানে পৰম্পৰাগত যিবোৰ সঁজুলি বা মানে কালচাৰেল হেৰিটেজ বুলি ক'লেও ভুল নহয় তেওঁ গোটেইখিনি সুন্দৰকৈ ইয়াত ৰখাই থৈ দিছে এইটো কি হয় সেইটোতো হ'ল আমাৰ কিবা মাল চাল বুকিবলৈ এইটো শৰাই নিচিনা লাগিছে কি হয় এইটো ইয়াৰ নাম হ'ল হেৰি খোচাফা আমাৰ আগৰ দিনত আজিৰ নিচিনা বাকচ নাই যিমান হেৰি আছে কাপোৰ কানি আছে কিবা সোণ চোন থাকে সেইবিলাক আমি ইয়াতে ৰাখোঁ মানে বাকচৰ কাম কৰে আৰু ইয়াৰ টু লেয়াৰ আছে টু লেয়াৰ ওপৰত আৰু মাজত হেৰি পাত হেৰি লাইগ্ৰান লাই বুলি কয় এটা পাত জংঘলৰ পাত সেইটো দিয়ে এই বস্তুটো এতিয়াও আপোনালোক ব্যৱহাৰ কৰে নে কৰে ন ধুনীয়া লাগিছে এইটো কি হয় ইয়াৰ নামটো হ'ল খৰেম বুলি কয় ইয়াত এইটো ব্যৱহাৰ কৰে আমি হেৰি মাৰিছ চেৰিমনিত সেইটো ব্যৱহাৰ কৰে মাৰিছ চেৰিমনি মানে বিয়া পাতোতে ধৰি লওক এতিয়া মই বোৱাৰী আনিলো ছোৱালী আনিলো এতিয়া ছোৱালীৰ ঘৰত যাব লাগে আগৰ দিনতো আমাৰ ছোৱালী নাযায় ল'ৰাহে যায় তেতিয়া ছোৱালীৰ ঘৰৰ মানুহবিলাক ইয়াত বৰা ভাত বনাই পেলাই ইয়াত ভৰাই লৈ যাব লাগে সেইটো মেইন সেইটোৰ কাৰণে বিয়াৰ কাৰণে মেইন বস্তু এতিয়াও সেইটো নিয়ম আছে নে এতিয়া সেইটো ব্যৱহাৰ নকৰাকে সেইটো আছে এইটো কৰে ন সেইটো মানে দুইটা কাম একেই আৰু ইয়াৰ অলপ বেলেগ আছে সেইটো আমাৰ হেৰি আপুনি আমাৰ কিবা ধানৰ টোপোলাটো দেখিছে চাগে সেইটো টোপোলা বনাওঁতে ইয়াত দুভাগ মানে দুইবাৰ ঢালিব লাগে এটা হেৰি ধানৰ টোপোলা হ'বলৈ সেইটো দেখিবলৈ সেইটো ধান দেখিবলৈ বহুত ধুনীয়াকে আপুনি থৈ দিছে দেই বস্তুখিনি ভাল লাগিছে এইটো কি বস্তু হয় সেইটো ঢোল নিচিনা এইটো আমাৰ ভাষাত এইটো খাম থবা বুলি কয় থবা এইটো বজাব পাৰে কেনেকে বজায় এনেকুৱা বজায় এইটো ঢোলৰ মাত দিছে ইয়াত ধৰিলে ঢোলৰ মাতি দিছে এইফালে মানে হাতখন আপুনি হেৰি কৰিব লাগিব ন সেইটো এইডাল ধৰিব লাগে অলপ চাউণ্ডটো বেলেগ কৰিব লাগে সেইটো এতিয়াও আপোনালোকে বজায় ন নাই এতিয়া নবজায় বস্তুটো মই আজি দেখিছো ভাল লাগিছে এইটো আপুনি কোনে বনাইছিলে বস্তুটো এজন মানুহ আছে হেৰি ইয়াৰ পৰা 10 কিলোমিটাৰ হয় ভাল লাগিছে দেই আপুনি বহুত ধুনীয়াকে তেওঁ তিৱা মানে ভাষা কলা সংস্কৃতিৰ লগত জড়িত এজন ব্যক্তি মুখিয়াল হয় গাঁওখনৰ তেওঁ গোটেই তিৱা সমাজৰ পৰম্পৰাগত যিবোৰ সঁজুলি হওক তিৱা সমাজৰ মানে দৈনন্দিন প্ৰয়োজন যিখিনি বস্তু সামগ্ৰী তেওঁ সুন্দৰকৈ এটা মিউজিয়ামৰ নিচিনাকৈ তেওঁ সজাই থৈ দিছে
তেখেতে আপোনালোকে আকৌ এবাৰ চাওকচোন গোটেই বস্তুখিনি মই ভিডিঅ'টো দীঘল বুলি গোটেইখিনি দেখুওৱা নাই কিন্তু যিখিনি পাৰিছোঁ দেখাইছোঁৱে এবাৰ যদি গোটেইখিনি এবাৰ দেখুৱাই দিয়ে আৰু আপুনি সেইবোৰ এইবোৰ যে বঁটা পাইছে আপুনি পাইছেনে মানে এইখিনি বঁটাখিনি ধৰি লওক তিৱা অধিৱেশন বা তিৱা লগত ৰিলেটেড সেই অনুষ্ঠানতে পাইছে আৰু ন এইখিনি তাৰমানে মই মানে প্ৰাউড নিচিনা কৰা একো নাই এইখিনি সুধিছোঁ আপোনাক মই কওকচোন মই ইণ্ডিয়ান গভৰ্ণমেণ্টৰ পৰা এৱাৰ্ড এটা পাইছিলোঁ এৱাৰ্ড ভাষা সন্মান এৱাৰ্ড ভাষা সন্মান এৱাৰ্ড হয় তেতিয়া মোক য'তে ত'তে মিটিঙত মাতে আৰু সেইবিলাক দিয়ে আৰু বহুত ভাল লাগিছে আপুনি সঁচাই বহুত ভাল আৰু এটা মই বস্তু আপোনাক দেখাই দিওঁ তেওঁৰ তাতে মই ফটো এখন পালোঁ এই দাদাজন বিদ্যুৎ বিকাশ সেনাপতি আমাৰ ঘৰৰ ওচৰৰে আৰু মোৰ নিজৰ পৰিয়ালৰে হয় গতিকে তেখেতৰ ফটোখন দেখি মই তেখেতক সুধিলোঁ আৰু তেখেতৰ লগতো বহুত ভাল চিনাকি এই বিদ্যুৎ বিকাশ সেনাপতি আমাৰ 12 বজাৰ তেওঁ তিৱা ভাষা কলা সংস্কৃতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে আৰু যিহেতু তেখেতো জড়িত গতিকে তেওঁ চিনি পায় ইয়াত ফটোখন দেখি মোৰ ভাল লাগি গ'ল কিবা এটা গতিকে বহুত ভাল লাগিল আপোনাক আজি লগ পাই গাঁওখনৰ কথা পাতিলোঁ মানে সঁচাই বহুত ভাল লাগিছে গাঁওখনৰ বহুত বহুত ধন্যবাদ মোৰ লগত তিৱা সম্প্ৰদায়ৰ কেইটামান সৰু সৰু টিকলু আছে হাই কোৱা হাই তেওঁলোকে অসমীয়া বুজি নাপায় মানে কি কয় তিৱা ভাষাই বুজি পায় কিমান মৰম লগা টিকলুকেইটা দেখিছেনে গতিকে বুজি পোৱা আছামিজ তিৱা বুজি পোৱা আছামিজ বুজি নোপোৱা ক্লাছ কোন ক্লাছত পঢ়া ক্লাছ 2 স্কুল গৈছা স্কুল ডন বস্কো ইংলিছ বুজি পোৱা ইংলিছ তিৱা তেওঁলোকে তিৱা যিহেতু তিৱা সম্প্ৰদায় তিৱাহে বুজি পায় মানে অসমীয়া বুজি পোৱা নাই তিৱা ভাষা ক'লে বুজি পাব মেঘালয়ৰ মৌলিনং হয়তো বিশ্ববিখ্যাত হ'ব পাৰে কিন্তু চিকদাম ভাষা হৈছে আমাৰ নিজৰ যেতিয়া সমাজখন একগোট হৈ পৰে তেতিয়া এখন সাধাৰণ গাঁও অসাধাৰণ হৈ পৰে তাৰে উদাহৰণ এই চিকদাম ভাষা গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাবলৈ নাপাহৰিব আৰু যদি ভাল পালে ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু যদি মোৰ চেনেলটো আজি প্ৰথমবাৰৰ কাৰণে আপুনি আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ